এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, শিক্ষা বিভাগৰ ফালৰ পৰা বিভিন্ন নটিচ আহিয়ে থাকে। আৰু এটা ইম্পৰ্টেণ্ট নটিচ বহুতে কিজানি পাইছে, আৰু এই নটিচখন মানে ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় অসম সৰ্ব শিক্ষা অভিযান মিছন ডিব্ৰুগড় জিলাৰ ফালৰ পৰা তাত যিহেতু প্ৰতিখন ডিষ্ট্ৰিক্টতে এনেকুৱা এখন নটিচ আহিবই, তাৰমানে মাষ্ট বি। এই নটিচখন কি জানেনে, গুণোৎসৱ যিহেতু হ'ব 2024 বৰ্ষত জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে যিখিনি আমাৰ শিক্ষক আছে, যিখিনি কৰ্মচাৰী আছে, তেওঁলোকক এতিয়া no leave will be allowed granted without proper justification till the end of গুণোৎসৱ শেষ নোহোৱালৈকে তেওঁলোকক কোনো ধৰণৰ তাৰমানে লিভ ল'বলৈ মানা কৰিছে। এতিয়া কাৰোবাৰ যদি চিৰিয়াছ কণ্ডিশ্যন হয় তেতিয়াতো ল'বই লাগিব, সেইটো উপায় নাই। কিন্তু এনেকুৱাকৈ নটিচ এখন আহিছে ডিব্ৰুগড় জিলাৰ পৰা, আৰু প্ৰতিখন জিলাতে বছৰে এনেকুৱাকৈ এখন নটিচ আহে গুণোৎসৱৰ আগে আগে। বাৰু গুণোৎসৱটো সুকলমে হ'বই, আৰু সকলোৱে যিহেতু এতিয়া গুণোৎসৱৰ কাৰণে এক্টিভ হৈয়ে আছে, কাৰণ এবাৰ যিহেতু দুবাৰ তিনিবাৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে, কোনো কথা নাই। গতিকে এইখন এনেকুৱা নটিচ আকৌ আহিব, বিভিন্ন ডিষ্ট্ৰিক্টত আহিব, আৰু সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কিবা যদি আকৌ আপডেট আহে দি দিম বাৰু। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।